মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত গৌৰৱ গগৈ একো ফেক্টৰ নহয়। ভাবো যে গৌৰৱ গগৈ অসমৰ ৰাজনীতিত এতিয়া আজিৰ তাৰিখত বিশেষ কোনো ফেক্টৰ নহয়। এই দাবী বিজেপিৰ বাণিজ্য কোষৰ সহ সমন্বয়ক অৰূপ বৰপূজাৰীৰ। টিহু সমষ্টিৰ 10 কাউনিয়া গাঁৱৰ 53 নম্বৰ বুথত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক নেতা অৰূপ বৰপূজাৰী। 10 কাউনিয়া নামঘৰ প্ৰাংগণত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত প্ৰায় 1.5 শতাধিক লোক উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ' যোগে ভাষণ শুনে। মন কী বাত অনুষ্ঠানত উপস্থিত থাকি বিজেপি নেতা অৰূপ বৰপূজাৰীয়ে প্ৰধানমন্ত্ৰীৰ এই মন কী বাত কাৰ্যসূচীৰে দেশৰ জনগণৰ মনৰ কথা অনুধাৱন কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত স্থানীয় আঞ্চলিক পঞ্চায়তৰ সদস্য হেমেন কলিতাকে ধৰি ভালে সংখ্যক স্থানীয় বিশিষ্ট লোক উপস্থিত থাকে। 40 নং টিহু সমষ্টিৰ নলবাৰী জিলাৰ 40 নম্বৰ টিহু সমষ্টিৰ অন্তৰ্গত 10 কাউনিয়া গাঁৱত 53 নম্বৰ বুথত আজি আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠানটো হৈ গ'ল। খুব সুন্দৰকৈ হৈ গ'ল আৰু এই মন কী বাত অনুষ্ঠানটোৰ জৰিয়তে আমি 53 নম্বৰ আৰু 54 নম্বৰ মানুহখিনি গোট খালোঁ ইয়াতে। আচলতে এইখিনি সময়ত খেতিৰ অলপ ভৰপূৰ সময়, পথাৰত মানুহখিনি ব্যস্ত থাকে আৰু তাৰ মাজতো কিন্তু মানুহখিনি সুন্দৰভাৱে ওলাই আহিছে আৰু সেইখিনিয়ে বোধহয় মাননীয় যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁক ভাল পোৱা শক্তি। নহ'লে এই বাৰিষাৰ এই সুন্দৰ সময়, বাৰিষাৰ সময় হৈ মানুহখিনি ওলাই আহিছে আৰু সাংগঠনিক স্থিতিটোৰ ফালৰ পৰাও আজি উন্নয়নৰ দিশত চাব গ'লে অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি উন্নয়নৰ মুখৰ যাত্ৰা আৰু সাংগঠনিকভাৱে আমাৰ দলটোৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ যিটো একাগ্ৰতা, নিজৰ কষ্টসাধ্য আৰু নিজৰ নিয়মানুবৰ্তিতাৰ এই প্ৰতিফলন আজি এই অনুষ্ঠানবিলাক। আপোনালোকে দেখিছে, গম পাইছে যে ইয়াত প্ৰত্যেকগৰাকী মহিলাই সুন্দৰভাৱে উপযুক্ত সময়ত আহি বহি আমাৰ লগত মন কী বাতত অংশগ্ৰহণ কৰিছে আৰু সেইটোৱে ভৱিষ্যতৰ দিনত আমাৰ এটা পজিটিভ ইংগিত দিয়ে। যোগাত্মক দিশৰ ফালে আমাক সমাজখনক গৈছে যে সেইটো ইংগিত দিয়ে। ভাবো যে গৌৰৱ গগৈ অসমৰ ৰাজনীতিত এতিয়া আজিৰ তাৰিখত বিশেষ কোনো ফেক্টৰ নহয়। এইটো এটা সাময়িকভাৱে উঠি অহা তাৎক্ষণিক এটা ঢৌ। এই তাৎক্ষণিক ঢৌত আহিছে আৰু গুচি যাব। যিখিনি কৰ্ম যোৱা 5টা বছৰৰ বা যোৱা 10টা বছৰৰ অসমত বিজেপি চৰকাৰৰ যিখিনি উন্নয়নমূলক যাত্ৰা, সেই যাত্ৰাত গৌৰৱ গগৈ তেখেতে কিবা কিবি কৈছে আমি শুনিছোঁ, কিন্তু সেই কোনো প্ৰভাৱ বিস্তাৰ নকৰে নিশ্চিত হ'ব। সুন্দৰ বিশেষত নতুন আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যিটো সাংগঠনিক যাত্ৰা আৰম্ভ হৈছে, এই সাংগঠনিক যাত্ৰা সূক্ষ্ম আৰু তেওঁ খুব সুন্দৰভাৱে সাংগঠনিক কামখিনি সুচাই জনাইছে। আৰু আজিৰ তাৰিখত অসমৰ প্ৰেক্ষাপটত মই অসমৰ প্ৰেক্ষাপটত কম, অসমৰ যি কৰ্মঠ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো কৰ্মযোগ্য, এই কৰ্মযোগ্যৰ ওচৰত বোধহয় কোনো ৰাজনৈতিক শক্তি নাই যি শক্তিয়ে তেখেতক হেয় কৰিব পাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম।